পুনৰ বানত বুৰ গ'ল জোনাইৰ কেইবাখনো গাঁৱৰ লগতে কৃষিভূমি। যোৱা দুদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত জোনাইৰ বিভিন্ন নৈ উপনৈসমূহৰ পানী ওফন্দি উঠাত পুনৰ বানৰ কবলত পৰিছে বহুকেইখন গাঁও। চিলেনৰ বাঢ়নী পানীত জলমগ্ন চিলে, নাহৰ, মালভোগ, শান্তিপুৰ আদিকে ধৰি কেইবাখনো গাঁও জলবন্দী হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কৃষক ৰাইজৰ মাজতো। আমি পৰিস্থিতি আপোনালোকক দেখুৱাইছো। পুনৰ জলবন্দী হৈ পৰিছে জোনাইৰ কেইবাখনো গাঁৱৰ ৰাইজ লগতে কৃষিভূমি পানীত ডুব গৈছে। যোৱা দুদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত জোনাইৰ বিভিন্ন নৈ উপনৈৰ পানী উফন্দি উঠাত পুনৰ বানৰ কবলত পৰিছে বহুকেইখন গাঁও। বানপানীটো এই চিগাৰ পৰা প্ৰতি বছৰে হয় বাৰু। এতিয়ালৈকে দুবাৰ হৈছে বাৰু। কালি হৈছে, কিন্তু কালি ইমানখিনি হোৱা নাছিলে বাৰু। আজি ৰাতিপুৱাৰ পৰা বেছি হৈছে। তাৰমানে এইটো চিলাই নদীৰ পানী, খেতি পথাৰ চব ডুবি ৰাখি ধানবোৰ চব গেলি গৈছে। এতিয়াতো লাষ্ট টাইম, এতিয়া কঠীয়াও নাই আৰু ৰুবলৈ। আৰু আমাৰতো ৰাস্তা পদূলি এতিয়া বহুতেই অসুবিধা বাৰু। এতিয়া আমি এনেকুৱা টুলুঙা নাৱৰ পৰা আৰু ইফালে সিফালে কৰোঁ আৰু।